আৰু এইটো নিশ্চয় আচলতে পোনপ্ৰথমে আপোনাক আৰু প্ৰতিগৰাকী দৰ্শকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ ঐতিহাসিক ৰংঘৰ বাকৰিত আৰু ৰংঘৰ বাকৰিত প্ৰতি বছৰৰ দৰে এই বছৰো যি ঐতিহাসিক যি ৰংঘৰ বাকৰি আছে ৰংঘৰ বাকৰিত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত যি ষষ্ঠদশ যি ৰঙালী বিহু উদযাপন সেই উদযাপন হৈছে। মই পোনে পোনে যি পৰিৱেশটো সামগ্ৰিক যি পৰিৱেশটো সেই পৰিৱেশটো দেখাইছোঁ। এছিয়াৰ প্ৰথমটো প্ৰেভেলিয়ান ৰংঘৰৰ বাকৰিত এইদৰে বিগত বছৰসমূহৰ দৰে প্ৰায় 16টা দশক ধৰি ঐতিহাসিক ৰংঘৰৰ বাকৰিত এই বিহু উদযাপন কৰি আহিছে আৰু ব্যতিক্ৰম নহয় এইবাৰো। আৰু এইবাৰো আচলতে দেখা গৈছে এইদৰে আচলতে বিহু আৰু বিভিন্ন কাৰ্যসূচীৰ লগতে পৰম্পৰা অনুযায়ী যি স্বৰ্গদেউ আহি ঐতিহাসিক ৰংঘৰত তেওঁ কণ পাই কেকণ হালৰ বুঢ়া গৰু দুটা এটা বুঢ়া ফটা এটা দাদাই কি গা দাঁত বুলিবলৈ নাই কোমল গা বিচাৰি বিচাৰি ফুৰোতে শৰীৰ মোৰ ভাগৰি যায় গ বৰ দেউতা দুবাং বাং যায় লাং থাকে লাং বিহুখনি সামৰি হাললৈ যাওঁ এ দদাইটি দদাইটি খেতি খোলা সামৰি নাঙল দোৱা পিঠা দি খাওঁ এ যাক কৈ খালৈ গনা নাই ঐ মাছে ধৰিবলৈ এ মোৰ বান্ধৈ ঐ চেপাত লাগিলো পঙি মাছ ঐ বিহুৰে ঐ তলিতে এ মোৰ বান্ধৈ ঐ ঢোল পেপা ঐ বাজিলে ঐ বিহু লাগিলে ঐ নাচো লাগিলে গা হাতী খুজিয়া পুতুকি গাৰুতি
ঐ মেকুৰী খুজিকা পাতি ঐ কুঁৱত মৰিব নকল চাৰি দিনে ঐ বৰুৱাই তুলিলে মাটি ঐ জালভাৰী বৰুৱা কিমান ডাঙৰীয়া পেলাই চাৰি কাজি খাই মুগাৰে চোলাটি কান্ধতে পেলালৈ খিলা খেলিবলৈ যায় কি বেঠা বৰৈ ঘেংকিটি বজাই দে ঐ ঢোলেটি বেঠা বৰৈ ঘেংকিটি বজাই দে ঘেংকিটি বজাই দে ঢোল